মানিকপুৰ আৰক্ষীৰ সাফল্য মানিকপুৰ বৰবিলা ড্ৰাগছৰ কণ্টেইনাৰসহ দুজন সন্দেহযুক্ত ড্ৰাগছ সৰবৰাহকাৰীক আটক এক গোপন সূত্ৰৰ পম খেলি আজি সন্ধিয়া প্ৰায় 6:30 মান বজাত মানিকপুৰ আৰক্ষীয়ে অভিযান চলাই আটক কৰিবলৈ সক্ষম হৈছে ড্ৰাগছৰ কণ্টেইনাৰসহ দুজন ড্ৰাগছ সৰবৰাহকাৰীক মানিকপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মণিময় তামুলী আৰু গেৰুকাবাৰী আৰক্ষী নিৰীক্ষণ চকীৰ আইচি মানৱজ্যোতি শইকীয়াৰ নেতৃত্বত আৰক্ষীয়ে বঙাইগাঁও জিলাৰ মানিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত বৰবিলাৰ 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত বিশেষ অভিযান চলাই আটক কৰে এখন বাজাজ পালচাৰ বাইকত অহা সৰবৰাহকাৰী দুজনক আটক কৰা ড্ৰাগছ সৰবৰাহকাৰী দুজন ক্ৰমে বিজনী গৰাইমাৰীৰ জিয়াৰুল আলী বয়স 26 বছৰ আৰু আহেদ আলী বয়স 29 বছৰ বুলি জানিব পৰা গৈছে ড্ৰাগছ সৰবৰাহকাৰী দুজনৰ পৰা 16.45 গ্ৰাম ওজনৰ 9টা সন্দেহযুক্ত ড্ৰাগছৰ কণ্টেইনাৰৰ লগতে দুটা মোবাইল হেণ্ডছেট AS26F0894 নম্বৰৰ বাজাজ পালচাৰ বাইক এখন আৰু লগতে কিছু নগদ ধন জব্দ কৰিছে আৰক্ষীয়ে অধিক তথ্যৰ বাবে তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে কি কলে আপুনি কোন নাই আপোনাৰে আনা নাই এটা কি হৈছে পুলিশে পুলিশে ধরছে ধরিয়ে কোপা নাই কৈ আছে এতিয়া মাল লৈ আই দিয়া কৈ আছে আমি বলে ড্রেস আছে বলে গাড়ীত আগত খুজি হাত দিফালে কোৰ পৰা আহিছিল গৰাইমাৰী পৰা আমি ভান্ডাৰা গৈছো ভান্ডাৰাৰ পৰা এবারে ভিতর দিয়া আহি আছো আহি আমাক খেদি আহি ধরছে ধৰ হ্যাঁ আপোনাৰ নামটো কি জিয়াৰুল হক ক'ত ঘৰ গৰাইমাৰী জিয়াৰুল হক কি কথা আপুনি নাই হ্যাঁ কি কাম কৰে গাড়ী চলাই আপোনাৰ নামটো কি আইডালি ক'ত ঘৰ গৰাইমাৰী 1 নম্বৰ নাচনগুৰি গৰাইমাৰী 1 নম্বৰ নাচনগুৰি আৰু কি কিবা ড্ৰাগছ আনিছিল নেকি ড্ৰাগছুন আনা নাই ড্ৰাগছুনো এই তোমাৰ বেকার বাজারত 100 জন মানুষ চেক করেছে মালটো পাওয়া নাই এখন তাত আইসা আঙ্গর মানুষ নাই গা পুলিশে এই দেশে মাল দেশে ফেলে দিতে আছে আপনি কি করেন আমি এনে কাজ করব লেবার করে পাস মানে দুজন ড্ৰাগছ সৰবৰাহকাৰী ধৰিল 27 নং ৰাস্তা ঘাইপথৰ ওচৰত আৰু খুব ভাল কাম কৰিলে আৰু পুলিচে এইখিনি ভাল লাগছে আৰু এজনৰ ঘৰ হ'ল গৰাইমাৰীত আৰু এজনৰ ঘৰ নাচনগুৰিত এইটো মোটামুটি 1 ঘণ্টা আগতো 6:30 মানত 6:15-20 মিনিট হৈছে ড্ৰাগছৰ সৰু সৰু কণ্টেইনাৰ পাইছে 9টা আৰু ড্ৰাগছ খাওঁতে যিটো ইউজ কৰে এলুমিনিয়াম পেপাৰ 12 পেপাৰ সেইও পাইছে এইবিলাকো পাইছে আৰু তেওঁলোকৰ লগত নগদ টকা বেছি পোৱা নাই অলপ পাইছে পাৰ্চ কাছে এটিএম কিবা কি পাইছে বাইকখন জব্দ কৰিছে পালচাৰ 125 26D0981 নেকি নম্বৰটো একজাক্ট পাহৰিলো মই আৰু আজি এইখিনি কাম কৰি খুব ভাল কাম কৰি মানিকপুৰ আৰক্ষীয়ে আমাৰ পৰা সমৰ্থন পাব আৰু ভাল কাম কৰিছে আৰু এনেকুৱা ভাল হলাক ল'বলৈ কাম কৰিছে আৰু মানিকপুৰ আৰক্ষীয়ে আজি মানিকপুৰৰ পৰা উদয়নাথৰ ৰিপৰ্ট নিউজ টাইম 3